হয়, ৰাজ্যত এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু যিহেতু অহাকাইলৈ মনোনয়ন দাখিলৰ অন্তিমতম দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰচলা সমষ্টিৰ বৰচলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আৰু এই বৰচলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে প্ৰাৰ্থীসকলে তেওঁলোকে মনোনয়ন দাখিল কৰিবলৈ আহি পেলাই পুৱাৰ পৰা ইয়াত আহি ভিৰ কৰিছেহি। যি আচলতে বৰচলা উন্নয়ন খণ্ডৰ অধীনত থকা প্ৰায় 13টা পঞ্চায়তৰ যি আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে ইয়াতে মনোনয়ন দাখিল কৰাৰ লগতে 13খন গাঁও পঞ্চায়তৰ যিসকল আচলতে ৱাৰ্ডৰ যিসকল সদস্য সেই সদস্যসকলে আচলতে যি সদস্য প্ৰাৰ্থীসকলে সেই সকলোৱে আহি ইয়াতে তেওঁলোকে মনোনয়ন আচলতে দাখিল কৰিবৰ কাৰণে পুৱাৰে পৰা ভিৰ কৰিছে। মই দেখুৱাইছোঁ আচলতে আজি বৰচলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু বৰচলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আচলতে এনেধৰণে পুৱাৰে পৰা আচলতে যিসকল প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজৰ মনোনয়ন দাখিল কৰিবলৈ আহি ইয়াত এনেধৰণে ভিৰ কৰিছে আৰু দলে বলে আচলতে সমৰ্থকক লৈ এনেধৰণে তেওঁলোকে আচলতে যি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ এনেধৰণে ওলাই আহিছে আৰু পুৱাৰে পৰা আচলতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে মনোনয়ন দিবলৈ ওলাইছে। মই পোনে এগৰাকী প্ৰাৰ্থীলৈ ওচৰলৈ যাব বিচাৰিম। আপুনি মনোনয়ন দিবলৈ আহিছে? হয়, মই আজি মনোনয়ন দিব আহিছিলোঁ আৰু বৰ্তমান মোৰ লগত মোৰ সম্পূৰ্ণ ৰাইজ মানে মোক একলগ দি পেলাই মোৰ লগত আহিছে আৰু আজি মই মনোনয়ন দিম আৰু বহুত সুখ অনুভৱ কৰি আছোঁ আজিৰ দিনটোত। আপুনি কিমান আশাবাদী জয়ী হ'ব? নিশ্চয়কৈ মই মানে আজি যি হিচাপে ৰাইজে মোক এটা আশীৰ্বাদ প্ৰদান কৰিলে, যিহেতু মোৰ লগত তেওঁলোকে ওলাই আহিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।